দ্বিতীয় ODI মেচখনত ভাৰতীয় দলে ইংলেণ্ডক 4 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে। মেচখনত ইংলেণ্ড দলে ভাৰতীয় দলক 305 ৰানৰ যি লক্ষ্য বান্ধি দিছিল আৰু সেই 305 ৰানৰ বিশাল ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলে সহজ জয়লাভ কৰিলে আৰু কেৱল মাত্ৰ 44 অভাৰতেই 300+ স্ক'ৰ ৰান চেছ কৰি ভাৰতীয় দলে পুনৰ এবাৰ দেখুৱাই দিলে যে ভাৰতীয় দলৰ যি বেটিং স্তম্ভ কিমান শক্তিশালী। প্ৰথমৰ পৰাই যদি দেখা যায় যে ৰোহিত শৰ্মা আৰু শুভমান গিলে ভাৰতীয় দলক যি আৰম্ভণি দিছিল, বিশেষকৈ পাৱাৰ প্লেত যি ধৰণে সুবিধা উঠাই ৰান স্ক'ৰ কৰিব লাগে সেই ক্ষেত্ৰত ভাৰতীয় দলৰ দুও অপেনাৰ বেটাৰেই ৰান স্ক'ৰ কৰিছিলে। শুভমান গিলে এফালৰ পৰা যদি এংকৰিং ভূমিকা গ্ৰহণ কৰি আছিলে, আনফালে ৰোহিত শৰ্মাই বিস্ফোৰক ৰূপ ধাৰণ কৰি এফালৰ পৰা ডমিনেটিংভাৱে এটেক কৰি আছিলে, যাৰ কাৰণে ভাৰতীয় দলৰ এই ডাঙৰ ৰানৰ লক্ষ্য সহজ হৈ পৰিছিল আৰু ৰোহিত শৰ্মাই আৰু কেৱল মাত্ৰ 76টা বলৰ সন্মুখীন কৰিয়ে শতকীয় ইনিংছ খেলে আৰু কেৱল শতক অৰ্জন কৰাই নহয়, ডাঙৰ শতৰান অৰ্জন কৰিলে ৰোহিত শৰ্মাই আৰু অৱশেষত 90টা বলৰ সন্মুখীন কৰি 119 ৰানৰ এটা ইনিংছ উপহাৰ দিলে ৰোহিত শৰ্মাই, যি নেকি চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে ফৰ্মলৈ উভতি অহাৰ ভাৰতীয় অধিনায়কৰ অতিকৈ জৰুৰী আছিলে আৰু চেম্পিয়নছ ট্ৰফিৰ পূৰ্বে দলক যি ফৰ্মলৈ অহাৰ ইংগিত দিলে, ইয়াৰ পৰাই ভাৰতীয় দলৰ বেটিং লাইনআপত আৰু অধিক মজবুতি হৈ গ'ল। আৰু আনফালে যদি দেখা যায় যে ৰোহিত শৰ্মাই যেতিয়া বিস্ফোৰক ইনিংছ খেলি আছিলে, তেতিয়া এনে লাগিছিল যেন শুভমান গিলে কেৱল মাত্ৰ যেন এংকৰিং ভূমিকা গ্ৰহণ কৰি আছে আৰু ৰোহিতৰ খেলৰ আগত যেন শুভমান গিলৰ খেল চকুত পৰাই নাছিলে। কিন্তু ইয়াৰ মাজতো যদি দেখা যায় শুভমান গিলৰ ষ্ট্ৰাইক ৰেট 100+ আছিলে আৰু কেতিয়া যেন শুভমান গিলৰ ষ্ট্ৰাইক ৰেট 100তকৈ অধিক আহি গ'ল সেয়াও আশ্চৰ্যকৰ, কাৰণ শুভমান গিলৰো যি খেলৰ ধাৰণ, বিশেষকৈ ODI ক্ৰিকেটত কোনো প্ৰশ্নই নুঠে যে শুভমান গিলৰ স্থানত বেলেগ এজন খেলুৱৈৰ প্ৰয়োজন আছে। এই সিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে ৰোহিতৰ লগত জয়সৱালৰ অপেনিং কৰাক লৈ বহু মন্তব্য কৰা দেখা গৈছিল, কিন্তু শুভমান গিলে বেক টু বেক অৰ্ধশতকীয় ইনিংছ খেলি দেখুৱাই দিলে যে গিল ODI ক্ৰিকেটত ৱৰ্ল্ডৰ যদি টপ 3 বা টপ 4 বেটাৰ দেখা যায় তেনেহ'লে শুভমান গিলৰ নাম আহি পৰে। আৰু বেটিং অৰ্ডাৰত যোৱা মেচখনত 3 নম্বৰত খেলিছিল আৰু আজি অপেনিঙত আহিয়ে যি ধৰণে বেক টু বেক অৰ্ধশতৰান কৰিলে, বেটিং অৰ্ডাৰ পৰিৱৰ্তন কৰাৰ লগতে শুভমান গিলৰ খেলত যেন কোনো ইফেক্ট পৰা নাছিল আৰু 52টা বলৰ সন্মুখীন কৰি 60 ৰানৰ এটা মেচ উইনিং ইনিংছ খেলিলে আৰু ৰোহিত শৰ্মাৰ লগত প্ৰথম উইকেটৰ জুটিত 136 ৰানৰ যি এটা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, ইয়াৰ মূলতে ভাৰতীয় দলে জয়ৰ কাৰণে যি প্লেটফৰ্ম ছেট কৰিব লগা আছিল সেই প্লেটফৰ্ম ছেট কৰাৰ পিছতহে দললৈ উভতি গৈছিলে। আৰু দুও বেটাৰৰ ভাল প্ৰদৰ্শনৰ পিছত দলক যি ৰানৰ প্ৰয়োজন আছিল, শ্ৰেয়স আয়াৰো আজি ভাল লয়লৈ দেখা গ'ল। পূৰ্বৰ মেচখনত যি ধৰণে বেটিং কৰিছিল, কিন্তু তাৰ বিপৰীতে আজি খেলৰ প্ৰয়োজন অনুসৰি বেটিং কৰি আছিলে। শেষলৈ অক্ষৰ পেটেলৰ লগত কিছু বুজা মেলাৰ ভুলৰ কাৰণে ৰান আউট হৈছিলে শ্ৰেয়স আয়াৰে, কিন্তু আউট হোৱাৰ পূৰ্বে দলৰ কাৰণে যি কৰিব লগা আছিল সেয়া কৰি থৈ গৈছিলে শ্ৰেয়স আয়াৰে আৰু 44 ৰানৰ ইনিংছৰ জৰিয়তে ইংগিত দিলে যে আয়াৰে ইতিমধ্যে ফৰ্মলৈ আছে। তাৰোপৰি 5 নম্বৰ স্থানত আহি অক্ষৰ পেটেলেও যি ইনিংছ খেলিছিল, বিশেষকৈ মেচ ফিনিচিং কৰিহে উভতি আহিছিল আৰু 41 ৰানত অপৰাজিত থাকি অক্ষৰ পেটেলে দেখুৱাই দিলে যে অক্ষৰ পেটেলৰ যদি চেম্পিয়নছ ট্ৰফিত দলক প্ৰয়োজন হয় তেনেহ'লে দলৰ কাৰণে অক্ষৰ পেটেলেও যে কিছু ৰান স্ক'ৰ কৰিব পাৰে সেয়া পুনৰ এবাৰ প্ৰমাণিত হৈ গ'ল। আৰু যদি ভাৰতীয় দলৰ বলিং বিভাগত দেখা যায়, ৰবীন্দ্ৰ জাদেজাই নিজৰ 10 অভাৰৰ স্পেলত কেৱল মাত্ৰ 35 ৰানৰ বিনিময়তে 3টা গুৰুত্বপূৰ্ণ উইকেট লৈ মিডিল অভাৰ্ছত ইংলেণ্ডক যি মোক্ষম আঘাত দিছিলে, ইয়াৰ পৰাই ইংলেণ্ড দলে ৰান স্ক'ৰ কৰাৰ যি এটা গতি আছিল সেই গতিত ৰবীন্দ্ৰ জাদেজাই সম্পূৰ্ণৰূপে ব্ৰেক লগাই দিছিলে, কিয়নো ইংলেণ্ড দলে পাৱাৰ প্লেত যি ধৰণে শক্তিশালী আৰম্ভণি কৰিছিল, ইয়াৰ পৰাই মিডিল অভাৰ্ছত এজন স্পিনাৰে আহি যে ইংলেণ্ড দলৰ সেই বেটাৰসকলক আউট কৰা বা ইংলেণ্ড দলক মোক্ষম আঘাত দিয়া প্ৰয়োজন আছিল, সেই ক্ষেত্ৰত ৰবীন্দ্ৰ জাদেজাই আজি ভাল বলিং কৰিলে আৰু 3টা উইকেট লৈ ইংলেণ্ডৰ মেৰুদণ্ড ভাঙি দিছিলে, যাৰ কাৰণে ইংলেণ্ড দলে 304 ৰানতে অল আউট হ'ব লগা হৈছিল। নহ'লে হয়তো ইংলেণ্ড দলে
30+ ৰান স্ক'ৰ কৰিব পাৰিলেহেঁতেন আজিৰ মেচখনত। আৰু মেচখনত বৰুণ চক্ৰৱৰ্তীৰো ডেবু দেখিবলৈ পোৱা গ'ল। বৰুণ চক্ৰৱৰ্তীক লৈ বহু দাবী উত্থাপন হৈছিল যে চেম্পিয়নছ ট্ৰফিত চক্ৰৱৰ্তীক স্থান দিব লাগে, কিন্তু বৰুণ চক্ৰৱৰ্তী যিহেতু আজিৰ মেচৰ জৰিয়তে ডেবু হৈ গ'ল, সেয়াও দলৰ কাৰণে ভাল খবৰ। তো চাব গ'লে তুলনামূলকভাৱে মেচখনত মহম্মদ ছামিও ভাল বলিং কৰিছিল, উইকেট যদিওবা এটাই পাইছিল, হৰ্দিকো এটা উইকেট পাইছিল, কিন্তু এজ এ টিম এফৰ্ট লাগে মেচ জয়ৰ কাৰণে, সেয়া দেখুৱাইছিল ভাৰতীয় দলৰ খেলুৱৈসকলে। তো গাইজ আজিলৈ এয়াই আছিল, ধন্যবাদ।